চন 1979 পৰা 1985 এই 6টা বছৰৰ অসমৰ ইতিহাসত এক বিশেষ গুৰুত্ব আছে, কাৰণ অসম আন্দোলন এইখিনি সময়তে হৈছিল। এতিয়া প্ৰশ্ন হ'ল যে অসম আন্দোলন কি কাৰণে হৈছিল? মুখ্যতঃ দুটা কাৰণ। এটা হ'ল অবৈধ অনুপ্ৰৱেশ। অসমৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰা দুটা সময়ত অসমত যথেষ্ট পৰিমাণে অসমলৈ অবৈধ অনুপ্ৰৱেশকাৰী আহিছিলে। প্ৰথমবাৰ হ'ল ভাৰত স্বাধীন হোৱাৰ পিছত, আৰু দ্বিতীয়বাৰ হ'ল বাংলাদেশৰ স্বাধীনতা যুদ্ধৰ পিছত 1971 চনৰ পিছত। এতিয়া কথা হ'ল যে ইয়াৰ ফলস্বৰূপে কি হ'ল? ইয়াৰ ফলস্বৰূপে অসমৰ যি জনগাঁথনিৰ ভাৰসাম্য সেয়া কিছু পৰিমাণে বিঘ্নিত হয়। কাৰণ যেতিয়া অবৈধ অনুপ্ৰৱেশকাৰীসকল আহিলে, তেতিয়া ৰাজ্যখনৰ সংস্কৃতি, ভাষা, ভূমিৰ অধিকাৰ তথা অৰ্থনীতিলৈ এক বিশেষ ভাবুকি আহি পৰে, আৰু ই স্থানীয় নাগৰিকসকলৰ প্ৰতিও এক চিন্তাৰ বিষয় হৈ পৰে। 1979 চনত মংগলদৈ লোকসভা সমষ্টিৰ উপ নিৰ্বাচন হোৱাৰ কথা আছিলে, কিন্তু তেতিয়া যি ভোটাৰ তালিকা, সেই ভোটাৰ তালিকাত বহু পৰিমাণে অবৈধ নাগৰিকৰ নাম সন্নিৱিষ্ট কৰা হৈছে বুলি অভিযোগ অনা হয়। এতিয়া এইখিনিতে কি হ'ল যে চৰকাৰক অনুৰোধ জনোৱা হয়, আপোনালোকে এইখিনি চালি জাৰি চাওক, কিন্তু চৰকাৰে বিশেষ কোনো গুৰুত্ব নিদিলে। তাৰ ফলস্বৰূপে অসম আন্দোলন আৰম্ভ হয় 1979 চনত। সদৌ অসম ছাত্ৰ সন্থা আৰু অসম গণ পৰিষদ বা সদৌ অসম গণ সংগ্ৰাম পৰিষদে প্ৰথমতে এই আন্দোলনৰ নেতৃত্ব দিছিল, আৰু পৰৱৰ্তী সময়ত অসমৰ জনসাধাৰণেও এই আন্দোলনত অংশগ্ৰহণ কৰে। অৱশেষত 1985 চনৰ 15 আগষ্টত নতুন দিল্লীত এক চুক্তি স্বাক্ষৰিত হয় ভাৰত চৰকাৰ আৰু অসম আন্দোলনৰ নেতৃবৃন্দৰ মাজত। সেই বছৰ 1985 চনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয় অসমত, আৰু অসম গণ পৰিষদ দল জয়ী হয়, আৰু প্ৰফুল্ল কুমাৰ মহন্ত অসমৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়।